মইতো এখন গাড়ী চায়ে থৈছো আমাৰ এই নগাঁও বাইপাছত যে আছে বজৰং ডিলাৰ তাতে চাকৰি কৰা বিজু শইকীয়া বুলি ল'ৰাজন মোৰ ভাল চিনাকি তেওঁক কণ্টেক্ট কৰিলে একে খুব কম দামতে আপোনাৰ গাড়ী ঘৰত আহি একদম পहुंचाই দিবহি ইনষ্টলমেণ্টতো পায় নহয় আজিকালি আৰু আপুনি দেখোন চিন্তাত পৰি গ'ল নাই মই তেনেকে ভবা নাই নিদিলেও কথা নাই আমাৰনো কি আৰু নাই মইনো আকৌ কি চিন্তা কৰিম একমাত্ৰ ছোৱালীজনীক গাড়ী এখনো দিব নোৱাৰিম নে তেতিয়াহ'লে আৰু সদমগ্নি পদ বিবাহ ঠিকে আছে খ্ৰীষ্টাচাৰ কইনাক কিবা সুধিবলগীয়া আছে সুধ মোৰনো আৰু কি সুধিবলগীয়া আছে আৰু তোমাৰ যি পচন্দ সেয়াই আৰু তুমি কিবা সোধা যদি সুধিলেই হ'ল আৰু এনেই এজনী তুমি আমাৰ চব ফালৰ পৰা পচন্দই কিন্তু কথা এটা সুধিব লগা কাৰণে সুধিছো আৰু এনেই আগতে লাভাৰ চাভাৰ আছিল নে কি নাই চাগে ন যদি মই আছে বুলি কওঁ তেতিয়া কি কৰিব বিয়াখন কেঞ্চেল কৰিব আৰু মই সেই একেটা প্ৰশ্নকে যদি আপোনাৰ ল'ৰাক সোধো তেতিয়া আপুনি কি কৰিব মাজনী সেইবিলাক ল'ৰাক নুসুধে নহয় কেলে নুসুধে যদি এজনী ছোৱালী এটা ল'ৰাৰ লগত সম্পৰ্ক থাকিলে সমাজে তাইক বেয়া বুলি ক'ব পাৰে তেনেহ'লে ল'ৰাৰ ক্ষেত্ৰত কিয় হ'ব নোৱাৰে এনেকুৱা মানসিকতা সলনি কৰক আৰু ৰ'বচোন কাৰোবাৰ অতীত সুধি ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলেহে নহয় মা সেইটো মানে আমাৰ পৰিয়ালৰ এটা পৰম্পৰা সোধাটো পৰম্পৰা বিয়া ঠিক কৰিব অহাৰ দিনাই ছোৱালী ঘৰত যৌতুকৰ নামত গাড়ী বিচৰাটো আপোনালোকৰ কি বংশৰ পৰম্পৰা বুজিবলৈ আৰু বাকী নাই যাৰ কোনো আত্মসন্মান নাই যিটো ল'ৰাই নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'ব নোৱাৰে তেনেকুৱা অকমন্য ল'ৰা এটাৰ লগত বিয়া হৈ মই মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো আপোনালোকৰ বাট সেইফালে আছে আপোনালোক যাব পাৰে